সকলোকে পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছো 10 অক্টোবৰ বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত। বন্ধুসকল, সকলোকে প্ৰথমে সপ্তমীৰ শুভেচ্ছা জনালো। দেৱী দুৰ্গাৰ মায়ে আপোনালোক সকলোকে মনৰ আশা পূৰণ কৰে আৰু সকলো কুশলে ৰাখক। বন্ধুসকল, একেবাৰে মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 10 অক্টোবৰ 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 23 আহিন। আজি সূৰ্যোদয় পুৱা 5:23:17 আৰু সূৰ্যাস্ত 4:58:58। আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, নক্ষত্ৰ পূৰ্বাচৰা নক্ষত্ৰ, যোগ অতিগন্ধ আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেনেহলে তেওঁৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। মনুষ্য গণ লাভ কৰিব আৰু বিংশোত্তৰ মতে তেওঁ শুক্ৰৰ দশা লাভ কৰিব আৰু অষ্টোত্তৰ মতে বৃহস্পতিৰ দশা লাভ কৰিব। আনহাতে আদ্যৰিটো হলে আজি হ'ব 3মহীয়া প্ৰতিহীনা যুগ। বন্ধুসকল, আমাৰ এই ভিডিঅ' যদি ফেচবুকত চাই আছে প্ৰথমবাৰ কাৰণে তেনেহলে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ ষ্টৰীজ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পায় তেনেহলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। বন্ধুসকল, আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। আপুনি কোৱা কথা বা কামৰ আজি ভালকৈ স্বীকৃতি পাব বা প্ৰশংসিত হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। সন্তানৰ পৰা হওক, পিতৃ মাতৃৰ পৰা হওক বা আপোনাৰ স্বামী বা স্ত্ৰী সকলো ফালৰ পৰা আজি দিনটো আপোনাৰ কাৰণে পজিটিভ হ'ব। পৰিয়ালৰ মাজত আজি একতাৰ বৃদ্ধি পাব। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহলে আপোনাৰ হাতত হঠাৎ ধন আহিব পাৰে। অৰ্থাৎ পাবলগীয়া পইচাই হওক বা কোনো সম্পদ বিক্ৰী কৰি বা পাবলগীয়া পইচা আপুনি ঘূৰাই পাব। আজি যিটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ কাৰণে লাভৱান হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে কিন্তু আপুনি সফল হোৱাৰ যোগ থাকে। আমোদ প্ৰমোদত ভ্ৰমণ অৰ্থাৎ আপোনাৰ পইচা খৰচ হোৱাৰ যোগ থাকে অৱশ্যে। কিন্তু বিভিন্ন ঠাইত আপুনি ফুৰিব পৰাকে আপোনাৰ যথেষ্ট শুভ দিন বুলি ক'ব পাৰি আজি দিনটো। আজি ৰাইজৰ লগত থাকিলে আপোনাৰ কাৰণে লাভৱান হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহলে আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিবলৈ আৰম্ভ কৰক। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, কিন্তু আপুনি সামাজিকভাৱে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হ'ব। আজি ব্যৱসায়িক স্থিতি বৰ এটা পজিটিভ নাথাকে। নতুন কাম আৰম্ভ কৰাৰ আগত আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ললে আজি সুবিধা হ'ব। আজি আপোনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা বৰ এটা পজিটিভ আশা নকৰিব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি, গতিকে আপুনি সতৰ্ক হোৱাটো জৰুৰী। অৱশ্যে সন্তানৰ পৰা আপুনি স্বীকৃতি পোৱাৰ দিন থাকে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত সন্তানৰ পৰা লাভ আহিব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহলে আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। আপোনাৰ ককাই ভাইৰ মাজত আপোনাৰ মিলা প্ৰীতিৰ অভাৱ হ'ব। তেওঁলোকৰ মাজত বিবাদৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ আশা কৰিব নোৱাৰি। শত্ৰু সংখ্যা বৃদ্ধি পাই থাকিব আজিৰ দিনটোত আৰু এই শত্ৰু সংখ্যা আপোনাৰ কৰ্মস্থানটো প্ৰভাৱ পেলাব। আপোনাৰ কৰ্মস্থানৰ ওপৰ মহল অৰ্থাৎ বছৰৰ পৰা আপুনি গালি খোৱাৰ যোগ সৃষ্টি হয়। আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই যিকোনো নতুন কৰ্মক্ষেত্ৰ বাছনি কৰোঁতে, অৰ্থাৎ আপুনি নতুন কাম আৰম্ভ নকৰাই ভাল। আপুনি আৰ্থিক স্থিতি আপুনি আজি নতুন আপোনাৰ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে, গতিকে নতুনকৈ আপুনি ক'তো ব্যৱসায়িক ভাৱে অৰ্থাৎ ষ্টাৰ্ট নকৰিব বা ইনভেষ্টমেণ্ট নকৰিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি হ'ব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহলে প্ৰেমিক প্ৰেমিকা সকলৰ মাজত আন্তৰিকতাৰ অভাৱ ঘটিব, অৰ্থাৎ তেওঁলোকৰ মাজত মতান্তৰ হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাপালো, অৰ্থাৎ স্বাস্থ্যৰ সমস্যা পেলাব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰতো আৰ্থিকভাৱে আপোনাৰ লোকচান কৰিব, গতিকে সেই ক্ষেত্ৰতো আপোনাৰ জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি ইনভেষ্ট বা ব্যৱস্থা কৰি ল'ব। আজি বৰ এটা পজিটিভ দিনটোত নাই, গতিকে আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আপুনি কৰা কামৰ আজি সহজে লাভ কৰিব ৰিজাল্ট। আজি আপোনাৰ কাৰণে ভাল। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি পজিটিভ আশা কৰিব পাৰে। ব্যৱসায়িকভাৱেও আপোনাৰ ক্ষেত্ৰত সফল হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে নতুন কাম আৰম্ভ কৰিব পৰাকে সুবৰ্ণ সুযোগ আহে, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। ইয়াৰ ভিতৰত আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ ভাগ্যৰ চকৰি ঘূৰিব, অৰ্থাৎ আজি আপোনাৰ কাৰণে লাভৱান হ'ব। স্বাস্থ্য হওক, ব্যৱসায় হওক, সকলো ক্ষেত্ৰত আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দেখা গৈছে। আজি আপুনি কৰা কামৰ স্বীকৃতি পাব, অৰ্থাৎ ৰাজহুৱা আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। ইয়াৰ ভিতৰত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহলে দায়িত্ব আৰু কৰ্তব্য বাঢ়িব।
আজি আপুনি সম্পদ ক্ৰয় বিক্ৰয় কৰোঁতে সাৱধান হ'ব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। দূৰণিবতীয়া যাত্ৰা আপুনি আৰম্ভ নকৰাই ভাল। আজি যিকোনো অনুষ্ঠানত আপুনি স্বীকৃতি পাব, ৰাইজৰ লগত থাকিহে আপোনাৰ আজি লাভান্বিত হোৱাৰ যোগ থাকে। আজি আপোনাৰ ৰাজহুৱা ব্যস্ততা বাঢ়িব। ইয়াৰ বিচাৰিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি তেনেহলে আজি আপোনাৰ সংগ বহুতে এৰিব। অৰ্থাৎ যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰি আছে তেনেহলে সেয়াটো আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। আজি আপোনাৰ দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা নগল। মানসিক ডিষ্টাৰ্বেন্সে আপোনাক সমস্যাত পেলাব। ঘৰুৱা অশান্তি বৃদ্ধি পাব আজি আপোনাৰ ক্ষেত্ৰত। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে দাম্পত্য সুখত আজি সমস্যা পেলাবই। আজি প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতান্তৰ হোৱাৰ যোগ থাকে। আজি বৰ এটা পজিটিভ আশা নকৰাই ভাল। আজি মানুহৰ মাজত আপুনি স্বীকৃতিৰ পৰা বঞ্চিত হব। আজি আপোনাৰ ৰাজহুৱাভাৱে ব্যস্ততা বাঢ়িলেও সেই ব্যস্ততাই আপোনাক কোনো শুভ ৰিজাল্ট নিদিয়ে। আত্মীয়সকলৰ আগমনে আপোনাক কিছু সমস্যাটো পেলাব, যাৰ ক্ষেত্ৰত আপোনাৰ নতুন কাম আৰম্ভ নকৰাই ভাল। কৃষকসকলৰ অৱশ্যে এই ক্ষেত্ৰত সুনাম পোৱাৰো যোগ থাকে। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আপোনাৰ চেষ্টাৰ বলত আজি আপুনি স্বীকৃতি পাব। আজি চেষ্টাৰ বলত আপোনাৰ সকলো ৰিজাল্ট পাব, অৰ্থাৎ আপোনাৰ সকলো কামৰ ভাল সামৰণি হব। আজি আপোনাৰ কাৰণে ভাল দিন হব। কন্যাৰ পৰা আপোনাৰ স্বীকৃতি পাব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। আপোনাৰ ক্ষেত্ৰত বিভিন্ন দূৰ যাত্ৰা আজি সফল হব। উৎসৱ পাৰ্বণ আজি আপোনাৰ ঘৰত সফলভাৱে সমাপন হব। আজি আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপোনাৰ ধনৰ সঞ্চয় বৃদ্ধি পাব, অৰ্থাৎ আৰ্থিকভাৱে আপোনাৰ ভাল হব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি তেনেহলে আজি আপোনাৰ কাৰণে লাভৱান হব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ লাভ হব। কামৰ বেমেজালিবিলাক আপোনাৰ দূৰ হব। আজি জ্যেষ্ঠজনৰ আশীৰ্বাদত আপুনি সকলো সমস্যা আপুনি দূৰ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ ভিত্তিত আপুনি কৰা কামৰ ভাল ৰিজাল্ট লাভ কৰিব। মানসিক ডিষ্টাৰ্বেন্স আপোনাৰ দূৰ হব। আজি ছাত্ৰ ছাত্ৰীসকলে সুনাম পাব আৰু ৰাজনীতি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰতো আজি দিনটো পজিটিভ দিন। আজি স্বাস্থ্যৰ ক্ষেত্ৰত লাভ হব, অৰ্থাৎ তেওঁলোকৰ পুৰণি বেমাৰ আজাৰ সহজে ভাল হোৱাৰ যোগ থাকে। আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ লাভ হব। ধন্যবাদ। এয়া আছিল আজি দিনটো ৰাশি